হাই গাইজ, মোৰ অন্যটি মিনি ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ মোৰ বৌ আৰু মোৰ হাজবেণ্ডৰ বাৰ লগত আমাৰ গাঁৱৰ পথাৰৰ ফালে ফুৰিব। আহি দেখিলোঁ যে ইয়াতে সৰু ল'ৰা ছোৱালীবোৰে কক খেলি আছে। ময়ো কক খেলি বহুত ভাল পাইছিলোঁ সৰুতে, এতিয়া বাৰু নোৱাৰোঁ, বিয়া হ'লোঁ। এয়া আমাৰ ভাগিনী আৰু ভতিজা দুজনী আগত গৈ আছে। আমি ভাবিলোঁ আজি পথাৰলৈ আহিছোঁ যিহেতু আমাৰ খেতিবোৰ চাই যাওঁ, লগতে বগৰীও খাওঁ। এইটো হৈছে আমাৰ বাৰেগাঁৱতে থকা এটা সৰু মাজাৰ। ইয়াতে প্ৰত্যেক বৃহস্পতিবাৰে ইয়াত দোৱা কৰে। আমাৰ বাবে এই মাজাৰটো বহুত শুভ। আৰু আহি দেখিলোঁ যে আমাৰ ভেন্দিৰ খেতিখিনি ইমান ধুনীয়া হৈছে, চাওকচোন। আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ ভেন্দিৰ খেতিখিনি জনাবচোন। এয়া আমি এডাল দুডালকৈ বগৰী গাছ এৰি গৈ আছোঁ, আহোঁতে পাৰিম বুলি ভাবি আছোঁ। এয়া আহি দেখিলোঁ যে আমাৰ বৌহঁতে কৰা বেহাৰৰ খেতিখিনি বহুত ধুনীয়া হৈছে। তাই ক'লে যে এবাৰ আমাৰ বেহাৰৰ খেতিখিনিও চাই আহোঁ ব'ল, লগতে গ'লোঁ। আমাৰ বেহাৰৰ খেতিখিনি আপোনালোকক আগতে দেখুৱাইছোঁৱে। তাৰে পিছত বৌক বগৰী পাৰিব দিলোঁ, লগতে ভাগিনী আৰু ভতিজাহঁতে তুলি আছে বগৰী। মই বাৰু কেমেৰাই ভিডিঅ'ই কৰি আছোঁ। মই কেৱল খাব পালে হ'ল, বেলেগ আৰু একো নাই। ঠাণ্ডাৰ দিনত এইবিলাক জুতি লৈ বহুত ভাল লাগে। লগতে আপোনালোকে যদি মোৰ চেনেলটোত নতুন, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।